তেওঁলোকে বৰ্তমান 1 কোটিকৈ এডভান্স বিচাৰিছে আমাৰ ডিকি দত্তই তাত অলপ নেতৃত্ব লৈ আছে গতিকে তেওঁলোকৰ চেনেল বনাই ৰাখিছে যে 1 কোটিৰ পৰা 10 কোটিলৈ এবাৰ 22টা টিকটৰ দাম উঠিব আৰু যি দিনাখনে টিকট এনাউন্স হ'ব আপোনালোকে ইমান ইন্টাৰভিউ পাব যে মোক সুধিব নালাগে 1 কোটি টকা এটা কেইজনমান ঘৰুৱা কথা কব নাপায় মই পিছত ব্যক্তিগতভাৱে কম আৰু মই বেছিকৈ কোৱাও বেয়া 1 কোটি টকাৰ পৰা 10 কোটিলৈকে ৰেট উঠিব 22টা সিটত বাকিত নাই আৰু এতিয়া দিল্লীত তেওঁলোকৰ এখন মিটিং আছে তে মিটিং হলে কি কৰিব লাগে পাৰ্টিয়ে মানুহখিনিক লৈ যাব লাগে এতিয়া গৌৰৱ গগৈয়ে কৈছে যে যিবিলাক ক্যান্ডিডেট বিলাকে মানুহ লৈ যাব লাগিব তানে ক্যান্ডিডেট তো সকলোক তুমি টিকট দিব নোৱাৰা এটো আনএথিক্যাল হল নে নাই তেওঁলোকে কৈছে এতিয়া আপোনালোকে চাব মিয়া এৰিয়াত প্লেনৰ আৰু ট্ৰেইনৰ টিকট কিনা ধুম উঠি আছে কেদিন কিহৰ কাৰণে গৌৰৱ গগৈয়ে কৈছে যে পাৰ্টিয়ে মানুহ নিব 300 প্ৰত্যেক জিলাৰ পৰা 10 জন কৰি আৰু বাকি 14 তাৰিখৰ মিটিংত জুনে যাব ক্যান্ডিডেট বিলাকে লৈ যাব লাগিব কিন্তু ক্যান্ডিডেট বিলাকক তো তুমি তো ক্যান্ডিডেট মানে এটো তো ক্যান্ডিডেট নহয় টিকট বিচাৰা ক্যান্ডিডেট টিকট ইলেকশনৰ ক্যান্ডিডেট এজনে হ'ব বাকি কেজনে কি কৰিব বাকি কেজনৰ তো পইচা এনে যাব একিদিন সবে আপোনালোকে খবৰ কৰক সবে ধামধুম টিকট কৰি আছে মই খুদিলো কিয় কৰি আছে বলে যিমান বেছি নিম হিমানে টিকটটো কনফাৰ্ম হ'ব এনেকে পাৰ্টি চলে নেকি এইবিলাক মানুহে দুখিয়া দৰিদ্ৰ ক্যান্ডিডেট কোনোবাই মাটি বিক্ৰী কৰিব কোনোবাই গাড়ী বন্ধ কৰি দিব কিবা কৰিব মানুহৰ টিকটৰ কাৰণে এইবিলাক কৰিব এই বাবা ইমান ডাঙৰ পাৰ্টি 300 400 500 মানুহ পাৰ্টিৰ পৰা লৈ যাও টিকেট খুজা মানুহবিলাকে মানুহ লৈ যাব লাগিব পোৱাজনে লৈ গলে বেলেগ কথা খুজা তাৰ মানে একোটা মিয়া সমষ্টিত যদি 20 জনে টিকট খুজে 20 জনে 50 টা লৈ যাব লাগিব এটা কোট পাব গোটেই টিকটৰ দাম বাঢ়ি গৈছে সেইকাৰণে টিকেটৰ দাম বাঢ়ি গৈছে ৰেলৰ টিকট নাই কিদিন আপোনালোকে খবৰ কৰক এইবিলাক হৈছে কংগ্ৰেছৰ ৰাজনীতি আৰু মই ভিতৰৰ কথাখিনি গম পাই যাও কলে আকৌ ইনকুৱাৰী লগাই দিয়ে কেনেকে গম পালে কি গম পালে এটা গমটো তেওঁলোকৰ পৰাই পাও তেওঁলোকে যদি নিজৰ ঘৰতো কৈ দিয়ে তাৰ পৰাও মই গম পাওঁ আৰু তেওঁলোকে এটো টেপ বন্ধ কৰিব নোৱাৰে ইজনক ডাউট কৰে সিজনক ডাউট কৰে প্ৰথমে ডাউট কৰা কেজনটো মিটিংত যদি নাথাকে তেতিয়া থাৰ্ড এজনক ডাউট কৰে ফৰ্থ এজনক ডাউট কৰে 6th এজনক ডাউট কৰে ডাউট কৰি লাভ নাই ন কাৰণ তেওঁলোকে ঘৰৰ মানুহক কোৱাৰ লগে লগে সেকেন্ড কাবা কোৱাৰ লগে লগে মই চকুত মই গমে পামেই আৰু দিল্লীতো মোৰ মানুহ আছে অসমৰ কেজনে নকলে দিল্লীৰ কেজনে কৈ দিব কিন্তু এই কামটো একেদিন কৰি আছে 14 তাৰিখে কিবা বুলে মিটিং আছে দিল্লীত সব ক্যান্ডিডেট বিলাকে টিকট বুক কৰি আছে মই এটাত ভাল পাইছো আমাৰ মিয়া মানুহ সকলে দিল্লীও দৰ্শন পাই যাব লগত থাকি আহিলে তো আৰু ভাল অসমৰ অলপ কমি যাব